নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোত মই আপোনালোকক এলচিএম কেনেকৈ উলিয়াই সেইটো সহজ ভাষাত বুজাম। এলচিএমৰ ফুল ফৰ্ম হৈছে লিষ্ট কমন মাল্টিপল। ফাৰ্ষ্টত আমি 12 আৰু 18ক প্ৰাইম ফেক্টৰাইজেশ্যন মেথডৰ সহায়ত এলচিএম উলিয়াম। 12ক আমি এনেদৰে লিখিব পাৰোঁ। 2টো কমন হোৱাৰ বাবে আমি 2 স্কুৱেৰ লিখিব পাৰোঁ। আৰু 18ক আমি এনেদৰে লিখিব পাৰোঁ। ইয়াত 3টো কমন হোৱাৰ বাবে আমি 3 স্কুৱেৰ লিখিম। এতিয়া আমি পাৱাৰ বেছি থকা সংখ্যা দুটা ল'ম, 2 স্কুৱেৰ আৰু 3 স্কুৱেৰ। আৰু এতিয়া মাল্টিপ্লাই কৰিম। 2 স্কুৱেৰ হ'ব 4 আৰু 3 স্কুৱেৰ হ'ব 9 ইকুৱেল 36। এই এলচিএম হ'ব 36। নেক্সট মেথডটো হৈছে ডিভিজন মেথড। এতিয়া আমি ডিভিজন মেথডৰ সহায়ত আমি এলচিএম উলিয়াম। এতিয়া আমি 12 আৰু 18ক হৰণ কৰিম। 12 আৰু 18ক 2ৰে হৰণ যাব। 2ৰে 12ক হৰণ কৰিলে 6 হ'ব আৰু 2ৰে 18ক হৰণ কৰিলে 9 হ'ব। এতিয়া আমি 6 আৰু 9ক হৰণ কৰিম। 3ৰে হৰণ যাব। 3 2 গুণ 6 আৰু 3 3 গুণ 9। এতিয়া আমি 3ৰে হৰণ কৰিম। 2টো তেনেকৈ তললৈ নামি আহিব আৰু 3 গুণ 3 হ'ব। এতিয়া আমি 2ৰে হৰণ কৰিম। 2 গুণ 2 হ'ব আৰু 1টো তেনেকৈ নামি আহিব। এতিয়া যিকেইটাৰ আমি হৰণ কৰিলোঁ সেইকেইটাক মাল্টিপ্লাই কৰিব লাগিব। 2 3 3 2 ইকুৱেল 36 হ'ব। এই এলচিএমটো 36 হ'ব।